অষ্টম শ্ৰেণীৰ দ্ৰুতপাঠ মানৱ সভ্যতাৰ দিগদৰ্শক অসমীয়া বিষয়ৰ আজিৰ ভিডিঅ'ত লৈ আনিছোঁ যীশুখ্ৰীষ্ট নামৰ এই পাঠটি। এই যীশুখ্ৰীষ্ট নামৰ এই পাঠটিত যীশুখ্ৰীষ্টৰ বিষয়ে দিয়া আছে। তেওঁ কেনেকৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল আৰু কেনেকৈ তেওঁৰ জন্ম হৈছিল এইবোৰৰ বিষয়ে এই পাঠটিত দিয়া আছে। এই পাঠটিৰ আমি পাঠভিত্তিক কাৰ্যকলাপৰ আমি প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীখিনি আমি আজি আলোচনা কৰিম। তেওঁৰ বিষয়ে ইয়াতে ধুনীয়াকৈ বিৱৰণী দিয়া আছে, তোমালোকে এই পাঠটি পঢ়িবা। প্ৰশ্নাৱলীত প্ৰথম প্ৰশ্নত আছে, যীশুখ্ৰীষ্টই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? উত্তৰ, যীশুখ্ৰীষ্টই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম খ্ৰীষ্টান ধৰ্ম। ২ নম্বৰ, যীশুৰ মাতৃ আৰু পিতৃৰ নাম কি? উত্তৰ, যীশুৰ মাতৃৰ নাম মেৰী আৰু পিতৃৰ নাম যোচেফ আছিল। ৩ নম্বৰ, যোচেফ পেছাত কি আছিল? উত্তৰ, যোচেফ পেছাত এজন কাঠমিস্ত্ৰী আছিল। ৪ নম্বৰ, যোচেফ আৰু মেৰী ক'ত বাস কৰিছিল? উত্তৰ, যোচেফ আৰু মেৰীয়ে নাজাৰেথ নগৰত বাস কৰিছিল। ৫ নম্বৰ, যীশুৰ জন্ম ক'ত হৈছিল? উত্তৰ, যীশুৰ জন্ম বেথেলহামৰ এটা আস্তাবলত হৈছিল। ৬ নম্বৰ, যীশুৰ কথা জেজাছ অৱ নাজাৰেথ নামেৰে ক'ত লিখা আছে? উত্তৰ, যীশুৰ কথা জেজাছ অৱ নাজাৰেথ নামেৰে নিউ টেষ্টামেণ্টত লিখা আছে। ৭ নম্বৰ, যীশুক আনুষ্ঠানিক দীক্ষা কোনে দিছিল? উত্তৰ, যীশুক আনুষ্ঠানিক দীক্ষা জন দ্য বেপ্টিষ্টে দিছিল। ৮ নম্বৰ, যীশুক তেওঁৰ প্ৰিয় শিষ্যসকলে কি বুলি মাতিছিল? উত্তৰ, যীশুক তেওঁৰ প্ৰিয় শিষ্যসকলে ইয়াম্মা বুলি মাতিছিল। ৯ নম্বৰ, যীশুক কোনে ক্ৰুচবিদ্ধ কৰি হত্যা কৰিবলৈ আদেশ দিলে? উত্তৰ, যীশুক ৰোমান প্ৰিফেক্ট পণ্টিয়াছ পাইলেটে ক্ৰুচবিদ্ধ কৰি হত্যা কৰিবলৈ আদেশ দিছিল। ১০ নম্বৰ, মৃত্যুৰ সময়ত যীশুৱে কি বুলি কৈছিল? উত্তৰ, মৃত্যুৰ সময়ত যীশুৱে কৈছিল, হে ঈশ্বৰ, তেওঁলোকক ক্ষমা কৰি দিয়া, তেওঁলোকে নাজানে তেওঁলোকে কি কৰিছে। ১১ নম্বৰ, যীশুৰ জন্মদিনটো কি হিচাপে পালন কৰা হয়? উত্তৰ, যীশুৰ জন্মদিনটো খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰা হয়। ১২ নম্বৰ, যীশুক ক্ৰুচবিদ্ধ কৰাৰ দিনটো আৰু পুনৰ্জীৱন লাভ কৰাৰ দিনটো কি কি নামেৰে পালন কৰা হয়? উত্তৰ, যীশুক ক্ৰুচবিদ্ধ কৰাৰ দিনটো